যোৰহাটত সংঘটিত হৈছে চুৰিকাণ্ডৰ ঘটনা। যোৰহাটৰ দিছৈনগৰত সংঘটিত হ'ল এই চুৰিকাণ্ড। ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে লৈ গ'ল বহু মূল্যৱান সা সামগ্ৰী। যোৰহাটৰ দিছৈনগৰৰ সুবৰ্ণ লতা দত্ত নামৰ এগৰাকী মহিলাৰ ঘৰত এই চুৰিকাণ্ডৰ ঘটনা সংঘটিত হয়। জানিব পৰা মতে সুবৰ্ণলতা দত্তৰ চিকিৎসাজনিত কাৰণত পৰিয়ালটো গুৱাহাটীত আছিল। স্থানীয় লোকে ঘৰখনৰ গ্ৰিল ভঙা দেখা পাই পৰিয়ালৰ লগতে আৰক্ষীক অৱগত কৰে। পৰিয়ালৰ লোক নথকাৰ বাবে চোৰে কিমান টকাৰ সা সম্পত্তি চুৰ কৰি লৈ গ'ল সেয়া এতিয়ালৈও জানিব পৰা হোৱা নাই। ইতিমধ্যে আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। মই সেইটো ইনফৰ্ম নাপাম, তেখেতসকল আহিলেহে গম পাব তাৰমানে এইটো বিষয় লৈ পেলাই। মই লাইটটো আহি দিব MCBটো কাটিবলৈ আহোঁতে গ্ৰিলৰ তলাটো ভঙা দেখি পেলাই লগালগ ওচৰ চুবুৰীয়াক মাতি আনি এইটো বিষয় লৈ মই জনাইছোঁ তেখেতসকলক। গৃহস্থকটো ফোনেৰে জনাইছোঁৱেই, উইথ মানে ওচৰ চুবুৰীয়াকো মাতি আনি পেলাই যে দেখুৱাইছোঁ যে এইটো কি হ'ল চাওকচোন, এনেকুৱা হৈ আছে। গৃহস্থৰ নাম এনেই তেওঁ যিজন মেইন এতিয়া খুৰীদৈ আছে সুবৰ্ণলতা দত্ত, তেওঁ এতিয়া গুৱাহাটীত আছে তেওঁলোক, আৰু ট্ৰিটমেণ্টৰ কাৰণে গৈছিলে। আৰু কালি ৰাতিপুৱা ডাঙৰ পুতেক যিহেতুকে গুৱাহাটীত থাকে, এই সৰু পুতেক এতিয়া কালি গৈছিলে বোৱাৰীয়েকে সৈতে। কালি ৰাতিয়ে চুৰ কৰিছে। এতিয়া কি হ'ল কি কথা একো নাজানো বুজিছেনে। মই বৃহৎ বিপদত পোৱাৰ নিচিনাই লাগিছে এই কথাটোক লৈ পেলাই। এতিয়া তেনেকৈতো দিনত আমি যিকোনো মানুহে আহে, টিং চিং বিচৰা মানুহ আহে, তেনেকৈ নতুন নতুন মানুহ দেখি থাকোঁ বাৰু। এতিয়া কি কৰিছে নাজানিম নহয়, এইটো বিষয় লৈ পেলাই আমি সম্পূৰ্ণ গম নাপাম এইটো বিষয়ে। ফ্ৰণ্টৰ গ্ৰিল ভাঙি পেলাই তলা ভাঙি মই আহি পেলাই দেখিছোঁ তলাটো ভাঙি থোৱা আছে। তেতিয়া মই ওচৰ চুবুৰীয়াক মাতি আৰক্ষী আহিলে। ইতিমধ্যে আৰক্ষী আহি পেলাই তেওঁলোকৰ ইনফৰ্মেশ্যনখিনি লৈ যোৱাৰ পিছতহে আমি মানুহ এনেই সোমাইছোঁ ভিতৰলৈ, চাইছোঁ বা চুইছোঁ বস্তুবিলাক বা কি ভাঙিছে চাইছোঁ। গডৰেজ গোটেইকেইটাই ভাঙিছে আৰু পাকঘৰো এটা ভাঙিছে, তেনেকৈ সেইকেইটাকে ভাঙিছে। এইখন দিছৈনগৰ এনেই আমি বুলিয়ে কওঁ, কিন্তু এনেই গড়নীয়া চুকো কয় কিছুমানে, কিছুমানে দিছৈনগৰ বুলি কয়, এনেকৈয়ে কয়। দিছৈনগৰ পথৰ কাষত